ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা ইঞ্জিন বিকল হৈ ৬২গৰাকী যাত্ৰী দুৰ্ঘটনাত পতিত। ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। সাও পাউলো চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান। দুৰ্ঘটনাত ইঞ্জিন বিকল হৈ ৬২জন যাত্ৰী পতিত হোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ'। শুক্ৰবাৰে সেই ভয়ানক দুৰ্ঘটনাত বিমানখনৰ সকলো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাস্থলীলৈ সেনাৰ পৰা সামৰিক আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ দল প্ৰেৰণ কৰা হৈছে। দ্ৰুতগতিত উদ্ধাৰ অভিযান চলাই আছে। দুৰ্ঘটনাৰ মুহূৰ্তৰ কেইবাখনো ছবি আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য'ত দেখা গৈছে বিমানখন তীব্ৰ বেগত ঘূৰি ঘূৰি তললৈ নামি আহিছে। আৱাসিক এলেকাত গছৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। খন্তেকতে কলা ধোঁৱাই চৌপাশ ঢাকি পেলায়। শুক্ৰবাৰে কাস্কাভেলৰ পৰা সাও পাউলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ৰাওনা হৈছিল বিমানখন। কি কাৰণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, বাতৰি লিখালৈকে সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইন্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।